নমস্কাৰ, মোৰ নাম ধনঞ্জিত দাস। মই আজি বৰগীত কবিতাটোৰ ব্যাখ্যা লৈ আহিছোঁ। ক নম্বৰ, সহস্য বয়নে যাৰ নপৱন্ত সীমা, অধমে জানিব কেনে তোৰ মহিমা। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত শ্ৰীকৃষ্ণৰ মহিমাৰ কথা উক্ত কাব্যাংশৰ দ্বাৰা প্ৰকাশ কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱৰ মতে সহৃদয় দেৱ দেৱতাও হৰিৰ মহিমাৰ কথা বুজি নাপায়। তেওঁৰ মহিমা অপাৰ আৰু সীমাহীন। তেওঁ নিৰাকাৰ আৰু তেওঁৰ চকুৰ প্ৰচাৰতে এই বিশ্ব ব্ৰহ্মাণ্ডখন চলে। তেওঁ সকলোতে বিৰাজমান মহাপুৰুষ জনাই নিজকে অতি সাধাৰণ ব্যক্তি বুলি ভাবে আৰু শ্ৰীকৃষ্ণৰ মহিমাৰ কথা একো বুজি নাপায় আৰু সেয়ে হৰিৰ শ্ৰীচৰণত শৰণ লৈছে। ব্যাখ্যা। খ নম্বৰ ব্যাখ্যা। আতুৰ ভৈলহ হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। কবিৰ মতে এই সংসাৰখন মায়াজালেৰে আৱৰা। মানুহে জন্ম হোৱাৰ পৰা এই সংসাৰৰ মায়াজালত আবদ্ধ হৈ ভগৱানৰ কথা পাহৰি যায়। কেৱল বিপদতে ভগৱানৰ নাম স্মৰণ কৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেওঁৱে যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে, এই কথাৰ পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে, হে প্ৰভু, দয়া কৰি এই সংসাৰৰ পৰা পৰিত্ৰাণ দিয়া, মোক উদ্ধাৰ কৰা আৰু মুক্তি দিয়া। গ নম্বৰ ব্যাখ্যা। তোমাৰ চৰণ দুই মোৰ মহা ধন, ভকত জনের নিজ তুমিছে জীৱন। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে ভক্তসকলৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ এই কথা কবিতাভাগিত উল্লেখ কৰিছে। কবিৰ মতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ ভগৱানৰ নাম স্মৰণ কৰাৰ সময় নাপায়। তেওঁৱে যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে, এই কথা মানুহে বুজি নাপায়। কবিয়ে শ্ৰীকৃষ্ণৰ চৰণ দুখনিক পৰম মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হ'ল তেওঁলোকৰ জীৱনস্বৰূপ। ভক্তসকলে নানা ভুল ভ্ৰান্তি কৰে। এই সকলোবোৰ ভুল ভ্ৰান্তি ক্ষমা কৰি নিজ চৰণত ঠাই দিছে, কাৰণ ভক্তিত ভগৱন্ত লৰে। এইখিনিয়ে আছিল বৰগীত কবিতাটোৰ ব্যাখ্যা।